নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটি যি LLM আৰু MAdৰ এন্ট্ৰেন্স এক্সাম আছিল 2025 বৰ্ষৰ সেয়া 25 জানুৱাৰীত অনুষ্ঠিত হ'ব হয়তো আপোনালোকে গমেই পায়। এতিয়া এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। জানুৱাৰী 21 তাৰিখৰ পৰা ডাউনলোড কৰিবলৈ দিছে এডমিট কাৰ্ডসমূহ। যেহেতু আপোনালোকৰ আগৰ এডমিশ্যন শিডিউলখন ৰিভাইজ কৰা হৈছিলে অৰ্থাৎ MAd আৰু LLMৰ যি ডেট আছিলে সেইবোৰ চেঞ্জ কৰা হৈছিলে। এতিয়া নতুন ডেটৰ মতে আপোনালোকৰ এক্সাম হ'ব 25 জানুৱাৰীত আৰু এডমিট কাৰ্ড ডাউনলোড কৰা হ'ব 21 জানুৱাৰীৰ পৰা। গতিকে যিসকলৰ ৰাতিপুৱা এক্সাম আছে তেওঁলোকো ডাউনলোড কৰিব পাৰিব আৰু যিসকলৰ পিছবেলা এক্সাম আছে তেওঁলোকো ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰিবৰ কাৰণে গুৱাহাটী এডমিশ্যন sharma.edu.in বুলি গুগলত চাৰ্চ কৰিব, নহ'লে মই ডেছক্ৰিপশ্যন লিংক দি দিম, ডাইৰেক্ট আপোনালোকে যাব পাৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকৈ দেখিব এডমিশ্যন বুলি ওলাব, গুৱাহাটী admission.sharma.edu.in বুলি। এনেকৈ গুৱাহাটী ইউনিভাৰ্চিটি বুলি ওলোৱাৰ পিছত আপোনালোকে ইয়াতে আপোনালোকে নটিচবোৰ পাব, ৰিভাইজ শিডিউলবোৰ পাব, ৰিভাইজ এডমিশ্যন শিডিউলবিলাক আৰু আপোনালোকৰ যি নটিফিকেশ্যন আছে চব আছে আপোনালোকে চাব পাৰিব। তাৰপিছত ইয়াতে আপোনালোকে দেখিব চুকলে আপোনালোকে ইয়াতে লগইন বটনটো দেখিব। তাৰ কাৰণে আপোনালোকে কি কৰিব, ইয়াত লগইন দেখিব, মই যিটো লগইন কৰি ৰাখিছিলোঁ গতিকে লগ আউট কৰি দিছোঁ। ইয়াত আপোনালোকে এইফালে যিটা 3 ডট আছে, 3ডাল যে আঁচ আছে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত লগইন বটনটো দেখিব, লগইন বটনটোতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত দেখিব এণ্টাৰ ৰেজিষ্টাৰ্ড ইমেইল ID আৰু পাছৱৰ্ড। আপোনালোকে যিটো ৰেজিষ্টাৰ ইমেইল ID দিছিলে সেইটো ইয়াত দিব আৰু পাছৱৰ্ডটো দিব। যদি পাছৱৰ্ডটো পাহৰিছে তেতিয়াহ'লে ফৰগট পাছৱৰ্ড যিটো আছে তললৈ আপোনালোকে দেখিব ফৰগট পাছৱৰ্ড বুলি, তাতে আপোনালোকে ক্লিক কৰিব পাৰিব আৰু ক্লিক কৰাৰ পিছত আপোনাৰ ফৰগট পাছৱৰ্ড মাৰিলে পাছৱৰ্ডটো আহি যাব। লগইন কৰাৰ পিছত আপোনাৰ প্ৰফাইলটো খোল খাব। মই যিটো এপ্লাই কৰা নাছিলোঁ গতিকে আপোনালোকৰ ইনকমপ্লিট দেখুৱাই আছে চববোৰ। গতিকে আপোনালোকে যিটো কমপ্লিট কৰিলে আপোনালোকে দেখিব যিটো এক্সাম এপ্লাই কৰিছিলে তাৰ এগেইনষ্টতে এডমিট কাৰ্ড ডাউনলোড বুলি ওলাব। ইয়াতে আপোনালোকে প্ৰফাইলটো খোলা মাত্ৰকে আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। ইয়াতে চালে আপোনালোকে গমেই পাব এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। গতিকে আপোনালোকে এনেধৰণে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। আপোনালোকে লগইন কৰি এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব।